তেতিয়া মই আপোনালোকক আকৌ 25,000 টকা আপোনালোকৰ বেংকত মই আপোনালোকক দি দিম। প্ৰথমতে 10,000 পোৱাৰ পিছত যিসকলে কোনোবাই গৰু, কোনোবাই গাহৰি, কোনোবাই মুৰ্গী, কোনোবাই বিহুৱান, কোনোবাই সৰু দোকান, পিঠা পনা, যোনে ভাল ব্যৱসায় কৰিব, এই মহিলাসকলক আমি আৰু 25,000 টকা আপোনালোকৰ বেংকত আমি সোমাই দিম। 10 আৰু 25 কিমান হ'ল? 35,000 টকা। কিন্তু তাৰ চৰ্ত এটাই যে প্ৰথম 10,000 টকাটো আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব লাগিব। 3 নম্বৰ, আমাৰ এই বৰচলা সমষ্টিত বহুত মানুহে এতিয়াও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই, হয়নে নহয়? কোনে কোনে ঘৰ পোৱা নাই হাত দাঙক। এইবাৰ আমি এটা নতুন নিয়ম কৰিছো। আগতে ঘৰৰ জিঅ' টেগিং বিলাক পঞ্চায়তৰ মানুহে কৰে। ভাল কৰ্মচাৰী আছে, কিন্তু 2-এজন কৰ্মচাৰী বেয়াও আছে। টকা পইচা লৈ ধনী মানুহৰ জিঅ' টেগিং কৰি দিয়ে, দুখীয়া মানুহৰ জিঅ' টেগিং নকৰে, হয়নে নহয়? মই কথাবোৰ ঠিক গম পাইছো নে? মোৰো CID আছে, মই গম পাই গৈছো। সেইকাৰণে এইবাৰ আমি জিঅ' টেগিং কৰা কাক শিকাম? এইবাৰ জিঅ' টেগিং কৰিবৰ কাৰণে আমি মহিলা আত্মসহায়ক গ্ৰুপ বিলাকক দায়িত্ব দিম। যেতিয়া মহিলা গ্ৰুপক আমি ট্ৰেইনিং কৰিম কেনেকে জিঅ' টেগিং কৰিব লাগে, আৰু যদি গাঁৱৰ মহিলাসকলে জিঅ' টেগিং কৰি দিয়ে তেতিয়া কোনো দালালেও 1 টকা খাব নোৱাৰে। শ্ৰদ্ধা ৰাইজ, বৰচলা সমষ্টিৰ যিবিলাক ঘৰত এতিয়াও ঘৰ পোৱা নাই তেওঁলোকৰ কাৰণে আমি আকৌ এবাৰ জিঅ' টেগিংটো মুকলি কৰি দিম, যাতে আপোনালোকে জিঅ' টেগিং কৰিব পাৰে। হ'ব। চতুৰ্থতে, আমাৰ বহুত মানুহক আমি মিছন বসুন্ধৰাত মাটি দিলো, কিন্তু কাগজ পত্ৰৰ অসুবিধাৰ কাৰণে বহুত পৰিয়ালে মিছন বসুন্ধৰাত মাটি ল'ব পৰা নাই। কেইদিনমান আগতে আদিবাসী মানুহসকল মোৰ তাত আহিছিলে, গোৰ্খা লোকসকল মোৰ তাত আহিছিলে, আৰু আমাৰ অসমীয়া মানুহো, অসমীয়া ভাষী মানুহ দেৱোত্তৰত আছে, ভিজিআৰত আছে, পিজিআৰত আছে। তেওঁলোকে বসুন্ধৰা 1 আৰু 2ত মাটি লোৱাত অসুবিধা হ'ল। এইবাৰ আমি বসুন্ধৰা 3ত নিয়ম নীতি একেবাৰে কমাই দিম, যাতে সকলো দুখীয়া মানুহে মাটিৰ পট্টা পাব পাৰে। শ্ৰদ্ধা ৰাইজ, মই প্ৰথমতে কলো যে আৰু 50,000 চাকৰি আমি দিম। যিসকল ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকৰ কাৰণে আমি এখন আঁচনি আনিছো, আত্মনিৰ্ভৰ অসম। এই আঁচনিখনৰ অধীনত আমি 2 লাখ টকালৈকে চৰকাৰৰ পৰা আমি পাব পাৰো, বেংকৰ পৰা নালাগে, ডাইৰেক্টলি চৰকাৰৰ পৰা আমি দিয়াৰ ব্যৱস্থা কৰিম। এবাৰ এপ্লিকেশ্যন হৈ গ'ল, 1 লাখ ল'ৰা ছোৱালীয়ে আবেদন কৰিলে। ইলেকশ্যনৰ পিছত আৰু এবাৰ এপ্লিকেশ্যন খুলি দিয়া হ'ব। যিসকলে যোৱাবাৰ এপ্লিকেশ্যন নকৰিলে তেওঁলোকে আকৌ এবাৰ এপ্লিকেশ্যন কৰিব সুবিধা পাব। শ্ৰদ্ধা ৰাইজ, বিহুৰ দিনা মই আৰু এটা আঁচনিৰ কথা ক'ব খুজিছো। মই যি মিটিঙতে যাওঁ মই এটাই কথা কওঁ যে আমাৰ পৰিয়ালবিলাক সৰু হ'ব লাগে। কিয়?